হেল্ল' ফ্ৰেণ্ডছ, শিক্ষা বিভাগৰ পৰা এটা যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ আহিছে কিয়নো শিক্ষা বিভাগত নো ডিএলএড, নো টেট, নো বিএড শিক্ষক পদ মুকলি হৈছে। আনহাতে প্ৰথমবাৰৰ বাবে শিক্ষা বিভাগত নাৰ্ছ পদ মুকলি হৈছে আৰু পিয়ন চকীদাৰ পদ মুকলি হৈছে। গতিকে 8 পাছৰ পৰা 10th, 12th, BA, BCom, BSc যিমান উচ্চ শিক্ষিত আছে সকলোৰে বাবে এই ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। দৰমহা প্ৰায় 40,000 পৰ্যন্ত পাব। 15, 20, 25,000 পৰা আৰম্ভ কৰি 40,000 পৰ্যন্ত পাব। আবেদন কৰোঁতে 1 টকাও খৰচ নহয়, নিজৰ মোবাইলৰ পৰা আবেদন কৰিব পাৰিব এই মুহূৰ্ততে এই ভিডিঅ'টি শেষ কৰি চালে। আনহাতে আপোনালোকৰ বয়সবিলাক মিনিমাম তো বাদ দিয়ক, মেক্সিমাম 60 বছৰলৈ আবেদন কৰিব পাৰিব। আৰু ইয়াতে কিন্তু 6 জুলাইত আপোনালোকে উপস্থিত হ'লেই এটা চাকৰি পোৱাৰ সুযোগ লাভ কৰিব। খালি আবেদন কৰিব লাগিব প্ৰথমে ইমেইল যোগে। তো ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। চেনেলত প্ৰথমবাৰ অহাসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আনহাতে ভিডিঅ'টি সকলোৰে সৈতে শ্বেয়াৰ কৰিব। তো প্ৰথমে আহিছোঁ কি পোষ্ট আছে চাবলৈ। হোষ্টেল এডমিনিষ্ট্ৰেটৰৰ ইয়াতে আপোনালোকে চাই যাব 5টা পোষ্ট আছে। তো হোষ্টেল এডমিনিষ্ট্ৰেটৰৰ যিটো লোকেশ্যন হয় হোজাই আৰু ধুবুৰীত জবটো হ'ব। গ্ৰেজুৱেট এনি ষ্ট্ৰীমৰ পৰা হ'লে কি হ'ব হৈ যাব। 3 পৰা 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, 40,000 পৰ্যন্ত দৰমহা পাব। এক্সপিৰিয়েঞ্চ নলগা পোষ্টটো আছে, চাই থাকিব। ইয়াৰ পিছতে আছে হোষ্টেল মেণ্টৰৰ 8টা পোষ্ট, 4টা ফিমেলৰ আৰু 4টা মেলৰ। তো ইয়াৰ বাবে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, দৰমহা 20,000 পৰ্যন্ত পাব। বয়সবিলাক মিনিমাম 30 বছৰ হ'ব লাগিব। নাৰ্ছ ফিমেলৰ 3টা পোষ্ট আছে। ইয়াতে ANM আৰু GNM কৰাসকলে প্ৰিফাৰেঞ্চ পাব বুলি উল্লেখ আছে। 2 পৰা 4 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, 20,000 পৰ্যন্ত দৰমহা পাব। প্ৰথমতে 20,000 পাব, মিনিমাম 22 বছৰ কিন্তু হ'ব লাগিব। তাৰপিছতে ইছলামিক ষ্টাডিজ টিচাৰৰ 2টা পোষ্ট আছে, ফিমেলৰ বাবে অনলি। ইছলামিক ষ্টাডিজ টিচাৰৰ 2টা পোষ্ট অনলি ফিমেলৰ বাবে। জব লোকেশ্যন হোজাই, মিনিমাম 10 পাছ হ'ব লাগে। নো ডিএলএড, নো বিএড, নো টেট, একো নালাগে। দৰমহা 15,000 কৈ দিব আৰু বয়স মিনিমাম 25 বছৰ হ'ব লাগে। গাৰ্ড ৱাটছমেনৰ 10টা ভেকেঞ্চি আছে। কিহৰ? গাৰ্ড ৱাটছমেনৰ 10টা ভেকেঞ্চি আছে। মাত্ৰ 10 পাছ হ'ব লাগে। মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে কিন্তু। আৰু ইয়াতে দৰমহা আলোচনা কৰি দিব বুলি কৈছে, অৰ্থাৎ ষ্টাৰ্টিঙত 20,000, 15,000 এনেকুৱা পাব। মিনিমাম বয়স 25ৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব মেক্সিমাম। তো ইয়াতে আছিলে এনেকুৱা ধৰণৰ পোষ্ট যথেষ্টখিনি, টোটেল 28টা পোষ্ট হয়। তো ইয়াতে আপোনালোকে আবেদন কেনেকৈ কৰিব লাগিব, careers@ajmalfoundation.org এই ইমেইলত আপোনালোকৰ CVখন পঠাব লাগিব। পুনৰ দেখুৱাই দিছোঁ ডিছপ্লেত। careers@ajmalfoundation.org এই ইমেইলত আপোনালোকৰ CVখন পঠাব লাগিব 6 জুলাইৰ ভিতৰত। CV যিটো ইমেইলেৰে পঠাব সেই ইমেইলতে ৰিপ্লাই আহিব। যদি চিলেক্ট হয় আপোনালোকক পাৰ্চনেল ইণ্টাৰভিউৰ বাবে মাতিব। তাৰপিছত ইণ্টাৰভিউ দিয়াৰ পিছত কোনো ধৰণৰ এক্সাম নিদিয়াকৈ আপোনালোকে ডাইৰেক্ট নিযুক্তি পাব। আজমেল ফাউণ্ডেশ্যনৰ কিন্তু এটা বস্তু প্ৰশংসা কৰিব লাগিব, তেওঁলোকে ষ্টাফক সম্পূৰ্ণ চৰকাৰীৰ দৰে ফেচিলিটি দিয়ে, চেলাৰিও উচ্চ দিয়ে। তো আপোনালোকে আবেদন নকৰাকৈ নাথাকিব। 6 জুলাইৰ ভিতৰত careers@ajmalfoundation.org এই ইমেইলত আপোনালোকৰ CVখন পঠাই দিব, যাৰ যাৰ কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ আদি মিলিছে। নেক্সট এনেকুৱা আপডেট আৰু আহিলেই পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আপোনালোকে যদি যিকোনো এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, আমাৰ হাতত কমন নোটৰ PDF আছে, পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা। এই কমন নোটৰ PDFৰ পৰা যোৱা এক্সামবিলাকত যথেষ্ট কমন আহিছিলে, গতিকে আহি থকা এক্সামতো কমন পৰিব। আপোনালোকে 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি খুব কম মূল্যতে ক্ৰয় কৰি ল'ব পাৰিব। গতিকে যোগাযোগ কৰিব PDF খিনিৰ বাবে এই হোৱাটছআপ নাম্বাৰত। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।